হোৱাটছএপৰ কিছুমান অপ্ৰয়োজনীয় গ্ৰুপৰ পৰা পৰিত্ৰাণ পাবলৈ পোনপ্ৰথমে আপুনি আপোনাৰ মোবাইলত থকা প্লে ষ্টৰত গৈ হোৱাটছএপ এপছ টাইপ কৰিব। তাৰপিছতে আপুনি প্লে ষ্টৰৰ পৰা হোৱাটছএপটো ডাউনলোড কৰি ল'ব আৰু নতুন ভাৰ্জন যদি আপডেট আহে আপুনি আপডেট দি ল'ব। কাৰণ আপডেট দিলেহে আপুনি এই সুবিধাটো লাভ কৰিব, নহ'লে যিটো আগৰ ভাৰ্জন আছে তাত এইটো আপুনি লাভ নকৰিব। সেইবাবে আপুনি আপডেট দি ল'ব। তাৰপিছতে হোৱাটছএপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছতে আপুনি হোৱাটছএপটোত দেখা পাই থাকে যে ওপৰৰ ফালে 3টা ডট থাকে। আপুনি সেই 3টা ডটত প্ৰেছ কৰিব। তাৰপিছত ছেটিংছত যাব। হয়, এতিয়া আপুনি দেখা পাইছে একাউণ্ট চাৰ্জ নটিফিকেশ্যন ইত্যাদি দেখা পাইছে। তাতে আপুনি একাউণ্টত টাইপ কৰিব। একাউণ্টত টাইপ কৰাৰ পিছতে আপুনি প্ৰাইভেচি যিটো প্ৰথমতে আছে আপুনি তাতে প্ৰেছ কৰি দিব। তাতে প্ৰেছ কৰাৰ পিছত দেখা পাইছে আপোনালোকে ইয়াতে এবাউট ষ্টেটাছ, তাৰ তলতে আছে গ্ৰুপ। এইটো গ্ৰুপছ দেখা পাইছে। গ্ৰুপছত প্ৰেছ কৰিব। গ্ৰুপছত প্ৰেছ কৰাৰ পিছত আপুনি ইয়াতে এভৰিৱান, মাই কণ্টেক্টছ এণ্ড ন'বডি দেখা পাইছে। আপুনি ন'বডি চিলেক্ট কৰিব আৰু অ'কে কৰি দিব। ন'বডি চিলেক্ট কৰাৰ পিছতে আপোনাক কোনো ব্যক্তিয়ে কেতিয়াও আপোনাক কোনো ধৰণৰ গ্ৰুপত এড কৰিব নোৱাৰে। আপুনি এই ছেটিংছটো কৰি ল'ব। আপুনি নিশ্চয় এটা সুফল পাব। আজিলৈ ইমানে আছিলে। ধন্যবাদ।